নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 1 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ বৰ্ণাঢ্যলৈ আদানীৰ 11 কোটি টকা আৰু অসমৰ বানাক্ৰান্তলৈ সহায়ৰ হাত উদ্যোগপতি গৌতম আদানীৰ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 11 কোটি টকাৰ সাহায্য আদানীৰ আৰু সামাজিক মাধ্যমত ঘোষণা কৰি গৌতম আদানীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আৰু এবাৰ গৌতম আদানীক ধন্যবাদ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে শ্ৰী গৌতম আদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ কোটি টকাৰ উদাৰ অনুদান আগবঢ়োৱা খবৰটো হঠাৎ জানিবলৈ পালোঁ বুলি এক প্ৰকাৰ সামাজিক মাধ্যমযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে আৰু সদায় প্ৰচাৰৰ পৰা আঁতৰি নীৰৱভাৱে কাম কৰি অহা তেখেত এইবাৰো অকল আৰ্থিক সহায় আগবঢ়াতেই সীমাবদ্ধ নাথাকি বানপীড়িতৰ হাজাৰ হাজাৰ পৰিয়ালৰ কাষত সময়মতে সাহায্য আগবঢ়াবলৈ বিভিন্ন মাধ্যমেৰে সম্পদ সংগ্ৰহ দিশতো নীৰৱে কাম কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে আৰু অসমৰ উন্নয়নৰ যাত্ৰাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত তেখেতে যি আস্থা আৰু সাহস দেখুৱাই আছে, আজি সংকটৰ এই সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি একেই দায়বদ্ধতা আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছে। অসমৰ দুখৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ এই মানৱীয় পদক্ষেপৰ পৰা তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সংবাদ মাধ্যমৰ পেজত এনেদৰে মন্তব্য কৰে। আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ সমাজৰ বিভিন্ন স্তৰৰ পৰা সহায়ৰ ধাৰা অব্যাহত আছে আৰু এই পুঁজি লৈ আগবঢ়োৱা প্ৰতিটো বৰঙণিয়ে সম্পূৰ্ণ স্বচ্ছতা আৰু আন্তৰিকতা আৰু দায়বদ্ধতাৰে বানপীড়িত লোকসকলৰ জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যৱহাৰ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সংবাদ মাধ্যমৰ সামাজিক মাধ্যমত মন্তব্য তুলি ধৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। কোন কোন জিলাৰ হিতাধিকাৰীয়ে কমকৈ ধন লাভ কৰিব? যিহেতু ৰাজ্যৰ 4খন জিলাত বানাক্ৰান্তসকলক 2500 টকাকৈ আগবঢ়োৱা হ'ব আৰু তাৰ বিপৰীতে ৰাজ্যৰ কোনকেইখন জিলাত কমকৈ ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ। এই মুহূৰ্তৰ সবিস্তাৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অৰুণোদয় আঁচনিৰ ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2500 টকাকৈ দিয়া হ'ব বানপীড়িতৰ 4 জিলাৰ হিতাধিকাৰীক আৰু 1 আগষ্টৰ পৰাই অৰুণোদয়ৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ হিতাধিকাৰীয়ে পাব 2500 টকা আৰু বাকী আন জিলাৰ হিতাধিকাৰীয়ে কমকৈ পাব অৰুণোদয় আঁচনিৰ ধন। আমি জনাই গৈছোঁ যে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট বাদে বাকী সকলোবোৰ জিলাতে কমকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ ধনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ঘোষণা কৰিছে যে এইবাৰ বানাক্ৰান্তসকলক 2500 টকাকৈ আগবঢ়োৱা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু 1 আগষ্টৰ পৰা অৰ্থাৎ কাইলৈৰ পৰাই ৰাজ্যৰ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাই পৰিব 2500 টকা আৰু যিসকল বানদাক্ৰান্ত হৈছে তেওঁলোকৰ একাউণ্টত 2500 টকাকৈ দিয়া হ'ব এইবাৰ অৰুণোদয় আঁচনিৰ ধন। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত লৈ প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনিৰ 41,067 কোটি টকাৰ অনুদান আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব 9,289 গৰাকী হিতাধিকাৰী আৰু ৰাজ্যিক সাহায্যযুক্ত ধনৰাশি মঙলবাৰৰ ভিতৰত হিতাধিকাৰীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু APDCL পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত দিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ ধন আৰু সামাজিক মাধ্যমযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত লৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ 41,67 কোটি টকা অনুদান মুকলি কৰি দিছে আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব 9,289 গৰাকী হিতাধিকাৰী আৰু আনফালে ৰাজ্যিক ৰাজসাহায্যযুক্ত ধনৰাশি মঙলবাৰৰ ভিতৰত হিতাধিকাৰীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে আৰু APDCL পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত দিব লাগিব প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ ধন আৰু সামাজিক মাধ্যমযোগে সদৰি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। নিৰ্বাচন আয়ুক্তৰ নিযুক্তি কমিটিত নাই মুখ্য ন্যায়াধীশ আৰু মোদী চৰকাৰক প্ৰশ্ন এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰশ্ন কৰিলে এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়ুক্তৰ নিযুক্তি কমিটিৰ পৰা কিয় আঁতৰাই ৰখা হ'ল মুখ্য ন্যায়াধীশক। আৰু নিৰ্বাচন আয়োগে স্বাধীনভাৱে কাম কৰাটো ৰাইজে দেখা পাব লাগিব আৰু নতুন আইন প্ৰণয়ন কৰাৰ সময়ত কিয় মুখ্য ন্যায়াধীশক বাদ দিয়া হয় বুলি এতিয়া ৰাইজৰ প্ৰশ্ন। অৰ্থাৎ নিৰ্বাচন আয়ুক্তৰ বাছনিৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশক আঁতৰাই ৰখাৰ কাৰণ কি হ'ব পাৰে বুলি প্ৰশ্ন কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। আৰু মুখ্য ন্যায়াধীশ প্ৰধানমন্ত্ৰী বিৰোধী নেতা সমিতিয়ে পূৰ্বে নিযুক্তি দিছিল নিৰ্বাচন আয়ুক্তক আৰু মুখ্য ন্যায়াধীশক আঁতৰাই অন্তৰ্ভুক্ত কৰা হৈছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। আৰু নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰশ্ন কৰিলে এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটি ডাগৰ মন্তব্য। তেওঁ কৈছে যে বিশ্বাস ৰাখক, প্ৰধানমন্ত্ৰীয়ে আমাক বিপদত পৰিবলৈ নিদিয়ে আৰু প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা মোক যি সহায় দিছে সেয়াই যথেষ্ট। আৰু প্ৰধানমন্ত্ৰী মোদীৰ সাহসতেই মই ইমান বল কৰিব পাৰিছোঁ বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মোদী অসমলৈ নহাক লৈ কি ক'লে মুখ্যমন্ত্ৰী। আৰু যিহেতু ৰাজ্যৰ 4খন জিলাত এতিয়া বন্যাত্মৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে, তাৰ মাজতে গৌতম আদানীয়ে 11 কোটি টকাৰ এক সাহায্য পুঁজি আগবঢ়াইছে অসমলৈ। আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীকো এক প্ৰকাৰ ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনিও লৈছে নেকি লোন? যদি লোন লৈছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আজিকালি ব্যক্তিগত ঋণ লোৱাটো একেবাৰে সহজ কথা। বেংকৰ মোবাইল এপৰ পৰাও সহজে ঋণ ল'ব পাৰে আপুনি। কিন্তু ইয়াৰ মাজতে আহি পৰিছে এটি বিশেষ খবৰ। যদি আপুনি সময়মতে ঋণ পৰিশোধ নকৰে তেন্তে পৰিব এক ভয়ংকৰ বিপদত, যি বিপদ আপোনাৰ চিৰজীৱনকাললৈ অব্যাহত থাকিব। যদি সকলো ঠিকেই থাকে তেন্তে আবেদন কৰাৰ কেইমিনিটমানৰ ভিতৰতে টকাখিনি একাউণ্টত জমা হৈ যায়। কিন্তু প্ৰকৃত চিন্তা আৰম্ভ হয় যেতিয়া কোনোবাই কোনো কাৰণত চাকৰি হেৰুৱাই পেলাই বা তেওঁলোকৰ ব্যৱসায় বেয়া হয় বা আন কোনো জৰুৰী প্ৰয়োজনৰ সন্মুখীন হ'বলগীয়া হয়। তাৰপিছত EMI পিছ পৰি যায় ৰয়। আৰু এই পৰিস্থিতি সাধাৰণ মানুহৰ আটাইতকৈ ডাঙৰ আশংকাটো হ'ল ঋণ পৰিশোধ নকৰিলে বা EMI নিদিলে আৰক্ষীয়ে তেওঁলোকৰ ঘৰলৈ আহিব পাৰিব নেকি। যদি আপুনি EMI ঘূৰি নিদিয়ে তেন্তে বেংকে কি কৰে জানক সবিশেষ তথ্য। যদি কোনোবাই ধাৰাবাহিকভাৱে তেওঁলোকৰ EMI পৰিশোধ কৰিব নোৱাৰে তেন্তে বেংকে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰে। বেংকে প্ৰথমে ফোন কল আৰু মেছেজৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ ঘূৰাই দিয়ে আৰু তাৰপিছত আইনী জাননী প্ৰেৰণ কৰে। যদিহে ধনখিনি দীৰ্ঘদিন ধৰি আদায় দিয়া নহয় তেন্তে বেংকে আপোনাৰ ঋণ একাউণ্টক NP অৰ্থাৎ নন পাৰফৰ্মিং এছেটছ বুলি গণ্য কৰে। ইয়াৰ ফলত আপোনাৰ চিভিল স্ক'ৰত প্ৰভাৱ পৰে। আৰু বেয়া চিভিল স্ক'ৰৰ অৰ্থ হ'ল ভৱিষ্যতে নতুন ঋণ বা ক্ৰেডিট কাৰ্ড পোৱাৰ ক্ষেত্ৰত আপুনি গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু ইয়াৰ পিছত বেংকে আইনী ব্যৱস্থা গ্ৰহণ কৰি আদালতৰ জৰিয়তে ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। যদি কোনোবাই ঋণত বন্ধক ৰাখিছে তেন্তে বেংকেও সেইটোৰ ওপৰত ব্যৱস্থা ল'ব পাৰে। আৰু আপুনি জানি লওক যে কি ক্ষেত্ৰত জেললৈ যোৱাৰ আশংকা থাকে যদিহে আপুনি ঋণ পৰিশোধ নকৰে। অসহায় পৰিস্থিতিত EMI নিদিয়াটো অপৰাধ নহয়, কেৱল প্ৰবঞ্চনাইহে কাৰাগাৰলৈ নিব পাৰে। উদাহৰণস্বৰূপে যদি কোনোবাই ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি ঋণ লয় বা বেংকক চাকৰি বা উপাৰ্জনৰ বিষয়ে মিছা কথা কয় বা ইচ্ছাকৃতভাৱে ধন লৈ পলাই যায় তেন্তে বেংকে পোনপটীয়াকৈ আৰক্ষীৰ ওচৰত FIR দাখিল কৰিব পাৰে আৰু তাৰপিছত অপৰাধমূলক গোচৰ ৰুজু হয়। আমি জনাইছোঁ যে এজেণ্টৰ পৰা কি ভাবুকি আহিব পাৰে। যেতিয়া ঋণ ডিফল্ট হয় তেতিয়া আটাইতকৈ লজ্জাজনক কথাটো হ'ল ৰিকাভাৰী এজেণ্টৰ দ্বাৰা হাৰাশাস্তি। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি ৰিকাভাৰী এজেণ্টে ফোন কৰি টকা দাবী কৰিব পাৰে। আনকি আপোনাৰ ঘৰ বা কাৰ্যালয়লৈও আহিব পাৰে, কিন্তু কোনো কাৰণতেই আপত্তিজনক ভাষা বা গালিগালাজ বা ভাবুকি ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। আৰু ৰিকভাৰী এজেণ্টে মাজনিশা বা অদ্ভুত সময়ত ফোন কৰি আপোনাক
হাৰাশাস্তি কৰিব নোৱাৰিব। যদি কোনো ৰিকভাৰী এজেণ্টে সীমা অতিক্ৰম কৰে বা আপোনাক অপমান কৰিবলৈ চেষ্টা কৰে, তেন্তে আপুনি নিসংকোচ আৰক্ষী বা RBIৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব। আৰু বহু লোকে ভয়ত বেংকলৈ ফোন কৰাটো প্ৰায় এৰাই চলে। এইটো এটা ডাঙৰ ভুল। তেনে কৰিলে সমস্যাটো হ্ৰাস কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে হ'ব। যদি আপুনি অনুভৱ কৰে যে আপুনি আৰু EMI দিব নোৱাৰিব, তেন্তে পোনে পোনে বেংকলৈ যাওক। প্ৰকৃত সমস্যাটো বেংকক মুকলিকৈ বুজাই দিয়ক। বহু ক্ষেত্ৰত বেংকে সহায় কৰে। প্ৰয়োজন হ'লে EMI হ্ৰাস কৰিব পাৰে আৰু ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিব পাৰে কেইমাহমানৰ বাবে। আগবঢ়াইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 5 আগষ্টত ইঞ্চুৰেঞ্চ কোম্পানীৰ সৈতে বাৰ্তালাপ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বাহন ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তক ইঞ্চুৰেঞ্চ প্ৰদানত গাফিলতি কৰিব নোৱাৰিব ইঞ্চুৰেঞ্চ কৰ্তৃপক্ষই। আৰু লগে লগেই ইঞ্চুৰেঞ্চ ক্লেইম নিষ্পত্তি কৰিব লাগিব কোম্পানীসমূহে। আৰু 4খন জিলাৰ বাবে এনে নিৰ্দেশনা জাৰি কৰা হৈছে, যিহেতু 4খন ৰাজ্যত এতিয়া বিধ্বংসী বানে তছনছ কৰিছে সামাজিক জীৱন। আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে এক ভাল খবৰ 4 ৰাজ্যৰ বানাক্ৰান্তক দিয়া দেখিবলৈ পোৱা গৈছে। আৰু 5 আগষ্টত ইঞ্চুৰেঞ্চ কোম্পানীৰ সৈতে বাৰ্তালাপ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বাহন ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তক ইঞ্চুৰেঞ্চ প্ৰদানত গাফিলতি কৰিব নোৱাৰিব ইঞ্চুৰেঞ্চ কৰ্তৃপক্ষই। আৰু লগে লগেই ইঞ্চুৰেঞ্চ ক্লেইম কৰি নিষ্পত্তি কৰিব লাগিব কোম্পানীসমূহে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পোৱা ডিজিটেলাইজেশ্যন আৰু কিশোৰীৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ বৃদ্ধিৰ চিন্তাৰ কাৰণ হৈ পৰিছে। অনলাইন সুৰক্ষা ভাৰতত নৱীকৃত আইনী আৰু নীতিগত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰত 13 বছৰৰ তলৰ শিশুক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিবলৈ দাবী জনাইছে। আৰু আবেদনখনত উল্লেখ কৰা হৈছে যে বৰ্তমানৰ ব্যৱস্থাই শিশুসকলক চাইবাৰ অপৰাধ, পৰ্নোগ্ৰাফি, অনলাইন শোষণ, মানসিক স্বাস্থ্যজনিত সমস্যা আৰু তথ্যৰ অপব্যৱহাৰৰ পৰা পৰ্যাপ্তভাৱে সুৰক্ষা প্ৰদান নকৰে। আনহাতে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক জনস্বাৰ্থ জড়িত গোচৰত 13 বছৰৰ তলৰ শিশুৱে ছ'চিয়েল মিডিয়া প্ৰৱেশ কৰিব নোৱাৰাকৈ এক ফলপ্ৰসূ আইনী কাঠামো প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ বিচাৰিছে। আৰু আবেদনখনৰ মতে বেছিভাগ ছ'চিয়েল মিডিয়া প্লেটফৰ্মে বয়সৰ সীমা নিৰ্ধাৰণ কৰে যদিও বাস্তৱত সেইবোৰ পৰীক্ষা নকৰে। আৰু ইয়াৰ ফলত শিশুসকলে ভুৱা বয়সৰ সীমাত প্ৰৱেশ কৰি প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰাত সহজ হৈ পৰে। বয়স পৰীক্ষণ ব্যৱস্থাটো বাধ্যতামূলক কৰি শিশুৰ বাবে নিৰাপদ ডিজিটেল পৰিৱেশ সুনিশ্চিত কৰিবলৈ আদালতক অনুৰোধ জনাইছে। আৰু আবেদনখনত উল্লেখ কৰা অনুসৰি ছ'চিয়েল মিডিয়াত অনুপযুক্ত আৰু যৌন সম্পৰ্কীয় বিষয়বস্তু অনিয়ন্ত্ৰিতভাৱে উন্মোচন কৰাটোৱে সংবিধানৰ 21 নং অনুচ্ছেদৰ অধীনত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰে। আৰু আবেদনখনত মানসিক স্বাস্থ্য, চাইবাৰ অপৰাধ, অনলাইন গ্ৰুমিং আৰু ডাটা প্ৰাইভেচিৰ সৈতে জড়িত বিপদৰ কথাও উল্লেখ কৰা হৈছে। আৰু এই আবেদনখন দাখিল কৰিছে 3 বছৰীয়া শিশুৰ মাতৃ কাৰ্তি দুৱা আৰু শিশু চিকিৎসক ডক্টৰ শৰৎ গুপ্তাই। আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ স্থিতি যদিও দিল্লী উচ্চ ন্যায়ালয়ে প্ৰথমতে মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ কাৰিয়াক লৈ গঠিত বিভাগীয় বিচাৰপীঠৰ সন্মুখত এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল, তথাপিও বাৰ এণ্ড বেঞ্চে প্ৰকাশ কৰা অনুসৰি পিছত ন্যায়াধীশ তেজছ কৰিয়াই PIL শুনানিৰ বাবে নিজকে আঁতৰাই ৰাখিছিল। আৰু আদালতে উল্লেখ কৰিছে যে 5 আগষ্টত বিষয়টোৰ শুনানি গ্ৰহণ কৰিব। যদিও উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই, তথাপিও ভাৰতৰ ডিজিটেল নীতিৰ বাবে এই শুনানি তাৎপৰ্যপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। আৰু আপোনাৰ মতে এই আইনখন গ্ৰহণ কৰা উচিত নে অনুচিত সেয়া জনাব পাৰে আমাৰ বহুমূলীয়া কমেণ্ট বক্সত। আৰু যদি আদালতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰে বা কোনো নীতিৰ পুনৰ বিবেচনাৰ পৰামৰ্শ দিয়ে, তেন্তে এই শিশুৰ অনলাইন সুৰক্ষাৰ ওপৰত নতুন ৰাষ্ট্ৰীয় আলোচনা ঘোষণা কৰিব পাৰে। 6 মাহলৈ ঋণৰ EMI দিব নালাগে বৰ্ণাঢ্যই। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ। 4 জিলাৰ বানাক্ৰান্ত জনতাৰ ঋণক লৈ ডাঙৰ ঘোষণা কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। 4 জিলাৰ বানাক্ৰান্ত জনতাৰ ঋণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৃহ শিক্ষা
বাহনৰ ঋণ থকাসকলে পাব 6 মাহৰ ঋণ ৰেহাইৰ সুবিধা। আকৌ জনাইছোঁ, যিসকলৰ গৃহ, শিক্ষা, বাহনৰ ঋণ আছে তেওঁলোকে 6 মাহৰ সকাহ পাব তেওঁলোকৰ ঋণ আৰু EMI পৰিশোধ কৰিব নালাগে 6 মাহলৈ। খবৰ জনাইছোঁ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। গৃহ, শিক্ষা, বাহনৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা হৈছে। আৰু কৃষি আত্মসহায়ক গোট, পশুপালন, ফাৰ্মাৰ ঋণ থকা বানাক্ৰান্তি পাব এই ঋণ ৰেহাই। কৃষি ছেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত ঋণৰ ঘূৰাই দিয়াৰ ম্যাদ 1ৰ পৰা 2 বছৰলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। এইটো খুবেই ভাল খবৰ উজনি অসমৰ বানাক্ৰান্ত লোকসকললৈ। আৰু লঘু ক্ষুদ্ৰ উদ্যোগ থকা বানাক্ৰান্তসকলেও পাব 6 মাহৰ সকাহ আৰু ঋণ ঘূৰাই দিয়াৰ ম্যাদ 3ৰ পৰা 7 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আৰু ঋণ লৈ সৰু দোকান দিয়াসকলেও পাব এই বিশেষ সুবিধা। আৰু বন্ধকবিহীন 10,000 টকা অতিৰিক্তভাৱে ঋণ দিব বেংকে। আনফালে বানত ক্ষতি নোহোৱাসকলে নাপাব ঋণ ৰেহাইৰ কোনো সুবিধা। আৰু মিছা মাতিলেই নন পাৰফৰ্মিং এছেট ঘোষণা কৰা হ'ব একাউণ্ট। আৰু এই পৰ্যন্ত NPA নোহোৱা একাউণ্টৰ গৰাকীয়ে পাব এই সুবিধা। আৰু ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট গৰাকীয়ে পাব এই বিশেষ সুবিধাটো। গৃহ, শিক্ষা, বাহনৰ ঋণ থকা সকলে পাব 6 মাহৰ ঋণ ৰেহাই। আমি খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, যিহেতু উজনি অসমত বিধ্বংসী বান দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ৰাজ্য চৰকাৰৰ এনে ভাল খবৰ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু 6 মাহলৈ ঋণ ৰেহাই কৰি দিছে ৰাজ্য চৰকাৰে। গৃহ, শিক্ষা, বাহনৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে।